কাৰকনিহত আজি মই তোমালোকলৈ লৈ আহিছোঁ সাধু নহয় অথচ সাধু লগা সত্য ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত এটি কাহিনী। কাহিনীটো লোৱা হৈছে এওঁলোকো এদিন শিশু আছিল নামক গ্ৰন্থখনিৰ পৰা। এইখন এখন অনুবাদ গ্ৰন্থ। মূল গ্ৰন্থ When They Were Children ৰচনা কৰিছিল থাংগামানি নামৰ সাহিত্যিকজনে আৰু সেইখন অসমীয়ালৈ অনুবাদ কৰিছে অমৃতজ্যোতি মহন্তদেৱে আৰু কিতাপখন প্ৰকাশ কৰিছে নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়াই। এই কিতাপখনত কেইবাজনো বৰেণ্য ব্যক্তিৰ শৈশৱকালৰ লগত জড়িত কিছু কাহিনী অতি মনোৰমকৈ বৰ্ণনা কৰা হৈছে। কিতাপখনত পঢ়িবলৈ পোৱা প্ৰত্যেকজন ব্যক্তিয়েই একো সময়ত তোমালোকৰ নিচিনাই সাধাৰণ শিশু আছিল। তেওঁলোক স্বপ্নময় আছিল, তেওঁলোকৰ জীৱনবোৰো আশাভৰা আছিল। তোমালোকৰ নিচিনাই তেওঁলোকৰ জীৱনবোৰো হাঁহি কান্দোন সন্দেহ উৎসুক্য আদিৰে ভৰা আছিল। প্ৰত্যেকৰে জীৱনত এনেকুৱা এটা মুহূৰ্ত আহিছিল যিটোৱে প্ৰতিজনক তেওঁলোকৰ নিজ নিজ লক্ষ্যপথত আগবঢ়াই নিছিল বা তেওঁলোকৰ ব্যক্তিত্ব গঢ় দিছিল। অভিজ্ঞতাৰ পৰা শিক্ষা লৈ তেওঁলোকে বিজ্ঞান, উদ্যোগ, সমাজসেৱা, কলা, ন্যায়পালিকা, চলচ্চিত্ৰ আদি বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিছে। এই প্ৰতিষ্ঠিত ব্যক্তিসকলৰ জীৱনৰ লগত জড়িত বা তেওঁলোকৰ শৈশৱৰ একোটা ঘটনা এইখন কিতাপত বৰ্ণনা কৰা হৈছে। ব্যক্তিগত সাক্ষাৎকাৰত এইসকল ব্যক্তিয়ে তেওঁলোকৰ এই ঘটনাসমূহ লিখক থাংগামানিৰ আগত বৰ্ণনা কৰিছিল আৰু পিছত এই ব্যক্তিসকলৰ সন্মতি সাপেক্ষে থাংগামানিয়ে এই ঘটনাসমূহক একোটা উপভোগ্য কাহিনীৰ ৰূপ দি When They Were Children নামৰ কিতাপ আকাৰে প্ৰকাশ কৰিছিল। অকনিহত আমি তোমালোকক বা আমি যেতিয়া সৰু আছিলোঁ আমাকো আমাৰ জ্যেষ্ঠজনে সদায়েই বিখ্যাত ব্যক্তিৰ বা বৰেণ্য ব্যক্তিৰ জীৱনী পঢ়িবলৈ সদায় উপদেশ দিয়ে। আনকি পৰীক্ষাতো লাইফ অফ এ গ্ৰেট মেন, মহৎ লোকৰ জীৱনী এনেকুৱা ধৰণৰ ৰচনা আমাক লিখিবলৈ দিয়া হয়। এই যে মহৎ লোকৰ জীৱনী আমাক পঢ়িবলৈ দিয়া হয় বা পঢ়িবলৈ উৎসাহ যোগোৱা হয় তাৰ অন্তৰালত এটাই কাৰণ থাকে যে এই বিখ্যাত ব্যক্তিসকলৰ জীৱনীৰ দ্বাৰা অনুপ্ৰাণিত হৈ যাতে তোমালোকৰ জীৱন পথত আগবাঢ়ি যাব পাৰা, তেওঁলোকৰ জীৱনৰ পৰা সাহস গোটাই ল'ব পাৰা বা তেওঁলোকৰ জীৱনৰ পৰা অভিজ্ঞতা বুটলি তোমালোকে সেইখিনি নিজৰ জীৱনত প্ৰয়োগ কৰি নিজকে এই সমাজখনৰ এজন সফল আৰু দায়বদ্ধ ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰা, সেই উদ্দেশ্যেৰে আমাক মহৎ লোকৰ জীৱনী বা মহৎ লোকৰ জীৱনৰ বিষয়ে পঢ়িবলৈ সাধাৰণতে উৎসাহিত কৰা হয়। এই গ্ৰন্থখনৰ লক্ষ্য সেই একেটাই। ইয়াত যিকেইজন ব্যক্তিৰ শৈশৱকাল সম্বন্ধে বৰ্ণনা কৰা হৈছে তাৰ উদ্দেশ্য একেটাই যে ইয়াৰে প্ৰত্যেকজন ব্যক্তিয়ে বৰ্তমান সময়ত একোজন প্ৰতিষ্ঠিত ব্যক্তি। এই হাজাৰ হাজাৰ লাখ লাখ জনতাৰ মানুহৰ মাজৰ পৰা নিজকে একাষৰীয়া কৰি লৈ তেওঁলোকে কেনেকৈনো বৰ্তমানৰ এই স্থান সমাজৰ যিখন স্থানত বৰ্তমান তেওঁলোক অধিষ্ঠিত হৈ আছে এই স্থান কেনেকৈ লাভ কৰিলে, তাৰ অন্তৰালতনো কি কাহিনী আছে বা তাৰ বাবেনো তেওঁলোকে কেনেদৰে কষ্ট বা চেষ্টা কৰিছিল সেইখিনি পঢ়ি যাতে তোমালোকে উৎসাহিত হৈ তোমালোককো নিজকে সমাজৰ এজন এটি উচ্চ স্থানত নিজক অধিষ্ঠিত কৰিব পাৰা, সেই উদ্দেশ্যে এই গ্ৰন্থখনি ৰচনা কৰা হৈছিল। তাৰেই প্ৰথম কাহিনীটো আজি মই তোমালোকলৈ পাঠ কৰিবলৈ ওলাইছোঁ, তোমালোকক পঢ়ি শুনাম। প্ৰথম কাহিনীটো ৰচিত হৈছে ননী পালকিৱালা নামৰ
বিখ্যাত আইনজ্ঞজনৰ জীৱনৰ লৈ তেখেতৰ শৈশৱৰ ঘটা কেইটামান ঘটনা লেখকে ইয়াত বৰ্ণনা কৰিছে, যিখিনি কথা পালকিৱালা দেৱে নিজেই থাংগামানিক কৈছিল। এতিয়া তেখেতৰ এই শৈশৱৰ বিষয়ে পঢ়াৰ আগতে বা জনাৰ আগতে তেখেতেনো কেনেকৈ নিজকে প্ৰতিষ্ঠা কৰিছিল সেই বিষয়ে জনাৰ আগতে আমি প্ৰথমে জানি লম ননী পালকিৱালা কোন হয়। 1920 চনৰ 16 জানুৱাৰীত জন্মগ্ৰহণ কৰা ননী পালকিৱালা এজন প্ৰখ্যাত আইনজীৱী তথা মানৱ অধিকাৰৰ অন্যতম প্ৰবক্তা। কেইবাটাও ঐতিহাসিক মোকৰ্দমাত তেওঁ ৰাষ্ট্ৰৰ দমনৰ বিৰুদ্ধে আৰু ব্যক্তিৰ অধিকাৰৰ হকে যুঁজিছিল। সংখ্যালঘুৰ অধিকাৰ তথা বাক স্বাধীনতাৰ হকে তেওঁ সদায়ে থিয় দি আহিছে। শোষিত তথা পদদলিতসকলৰ প্ৰতি সেৱাৰ মনোভাৱেৰে তেওঁ এনে বহুবোৰ গোচৰত বিনা পাৰিশ্ৰমিকৰে ওকালতি কৰিছে। 1977 চনৰ পৰা 1979 চনলৈ তেওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে সেৱা আগবঢ়াইছে। আমেৰিকাৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ পৰা তেওঁলৈ ডক্টৰ অৱ ল উপাধি সন্মানীয়ভাৱে আগবঢ়োৱা হৈছে। আইন, কৰ, ভাৰতৰ সংবিধান তথা আমাৰ সাংস্কৃতিক পৰম্পৰাকে ধৰি বিভিন্ন বিষয়ত তেওঁ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। বাজেট তথা কৰৰ বিষয়ত তেওঁৰ তীক্ষ্ণ বক্তৃতাৰ বাবে তেওঁ বিখ্যাত, যিবিলাক সাধাৰণ মানুহৰ বোধগম্য হোৱাকৈ নিৰহ নিপানী। প্ৰতি বছৰে কেন্দ্ৰীয় বাজেট বিশ্লেষণ কৰি দিয়া তেওঁৰ বক্তৃতা শুনিবলৈ হাজাৰ হাজাৰ মানুহ গোট খায়। ৰাজহুৱা সভাত বৃহত্তম জনতাক সম্বন্ধি বক্তৃতা দিয়াত তেওঁ অভিলেখ সৃষ্টি কৰিছে। 15 বছৰ বয়সলৈকে খোনাই থকা ল'ৰাটোৰ বাবে ই বিস্ময়কৰ সফলতা। তেখেতে এছ'চিয়েটেড চিমেণ্ট কোম্পানীজ লিমিটেডৰ চেয়াৰমেন হিচাপেও অৱসৰ গ্ৰহণ কৰিছে। ভাৰতৰ তথা বাহিৰৰ বহুবোৰ কোম্পানীৰ তেখেত সঞ্চালক আছিল। তেখেত কেইবাটাও সেৱা প্ৰদানকাৰী ন্যাসৰক্ষী তথা আন কেইবাটাও দায়িত্বৰ লগতে ফ'ৰাম অফ ফ্ৰী এণ্টাৰপ্ৰাইজৰ সভাপতিও আছিল। এতিয়া জানো আহা এই বিখ্যাত বক্তাগৰাকীয়ে তেখেতৰ এই গুণ কেনেকৈ আহৰণ কৰিছিল। কাহিনীটো শিৰোনাম দিয়া হৈছে এমুঠি বাদাম। বক্তৃতা প্ৰতিযোগিতাত কোনে কোনে অংশগ্ৰহণ কৰিবা? হাত দাঙা, শিক্ষকজনে ক'লে। কেইবাটাও ল'ৰাই হাত দাঙিলে, ননীয়েও। শিক্ষকে তেওঁলোকৰ নামবোৰ লিখি গ'ল। ননীৰ নাম লিখিবলৈ গৈ তেওঁ ৰৈ গ'ল। ননী, তুমি সঁচাই যোগদান কৰিব বিচাৰিছা? তেখেতৰ প্ৰশ্নত কিছু সন্দেহ। ছাৰ, মই চেষ্টা কৰিব খুজিছোঁ, ননীয়ে উত্তৰ দিলে। পিছফালৰ পৰা কোনোবাই খুকখুকাই হাঁহিলে। ল'ৰাটোৰ ৰাজত ৰঙা চিঙা পৰিল, কিন্তু নিজৰ সিদ্ধান্তত অটল হৈ থাকিল। 11 বছৰীয়া ননী খুব খোনা আছিল। একোটা শব্দত বৰকৈ লাগি ধৰিছিল। এনে এটা ল'ৰাই বক্তৃতা প্ৰতিযোগিতাত ভাগ ল'বলৈ বিচৰাটো কম সাহসৰ কথা নহয়। শিক্ষকজনে আকৌ ক'লে, চোৱা, তুমি 5 মিনিট সময় আকস্মিক বক্তৃতা দিব লাগিব। পাৰিবাতো? এইবাৰ সি মূৰ দুপিয়ালে। আকস্মিক বক্তৃতা বুলি শুনি ভিতৰি ভালেই পালে। যিকোনো বিষয়ত তাৎক্ষণিকভাৱে সি যুক্তিনিষ্ঠ বিচাৰ বিশ্লেষণ আগবঢ়াব পাৰিছিল। চোকাবুধীয়া ল'ৰাটোৱে যিকোনো কথা নিৰহ নিপানীকৈ চালি জাৰি চাব পাৰিছিল। শিক্ষকজনলৈ সি মূৰ তুলি চালে। সি ইতিমধ্যে সিদ্ধান্ত লৈছে যে আকস্মিক বক্তৃতাত সি অংশগ্ৰহণ কৰিবই কৰিব। সন্মুখলৈ তাৰ প্ৰত্যয় ভৰা দৃষ্টি, গৌৰৱদীপ্ত, কঠোৰ তাৰ সিদ্ধান্ত। লগৰ ল'ৰাই ননীক জোকাবলৈ আশৈ নাপাইছিল। তীক্ষ্ণ বুদ্ধিসম্পন্ন ল'ৰাটোৱে পঢ়াত আটাইকে পাছ পেলাইছিল। একে সময়তে সি আছিল আনৰ প্ৰতি মৰমীয়াল আৰু সহযোগী। সেয়ে তাক সকলোৱে ভাল পাইছিল। সিহঁতে জানিছিল যে ননীয়ে এইবাৰ কিবা এটা কৰোঁ বুলি ধৰিলে কৰিহে এৰিব, লাগিলে সি খোনাই হওক
বা আন কিবা আহুকালেই হওক, খনোৱাটো তাৰ কাৰণে এক ডাঙৰ তিক্ততা। নিয়াৰকৈ কথা এটা আৰম্ভ কৰোঁতেই তাৰ বেয়াকৈ লাগি ধৰে। সি বহুত চেষ্টা কৰিলে, টান টান শব্দ থকা গদ্য পদ্য কিমান আওৰালে, কেতিয়াবা একোচোৱা সুন্দৰকৈ গৈ থাকে। যেই এবাৰ লাগি ধৰিল তাৰ পৰা আৰু সি ৰক্ষা নাপায়। প্ৰায়ে সি ক'ব খোজা কথাটো প্ৰকাশ কৰিবলৈ অসমৰ্থ হয়। দেউতা, মই বক্তৃতা প্ৰতিযোগিতাত যোগ দিম। ৰাতি ভাত খাওঁতে সি দেউতাকক কথাটো ক'লে। ভাল কথা, পিছে বিষয়টো কি? নাজানো, এইখন আকস্মিক বক্তৃতা। এইবাৰ ননীৰ লাগি নধৰিল। মই পাহৰিয়ে আছিলোঁ। আমাৰ দোকানলৈ আজি শ্ৰীমতী দস্তুৰ আহিছিল, পুৰণা গ্ৰাহিকা। তেওঁ ক'লে বোলে কথা কওঁতে মুখত মাৰ্বল কেইটামান ভৰাই থ'লে খোনা ভাল হয়। তুমিও কৰি চোৱাচোন। বাৰু দেউতা, কৰিম। আজি ৰাতিয়েই কৰিম। কাইলৈ কামত আহেই কিজানি। ময়ো তোৰ লগতে বহি দিওঁ নেকি? সময় সময় চাই দিম। বায়েক এমিয়ে ক'লে। পাল্কিৱালা পৰিয়ালত ননী বা আন ল'ৰা ছোৱালীকেইটাক কেতিয়াও নিৰুৎসাহিত কৰা নহৈছিল। সদায়েই ইটোৱে আনটোক সঁহাৰি দিছিল, উদগনি দিছিল। ননীয়ে বায়েকৰ সন্মুখত অভ্যাস কৰিলে। সিমানকৈ লাগি ধৰা নাছিল। তোৰ ভালেই হ'ব, উৎসাহেৰে এমিয়ে ক'লে। বায়েকৰ উদগনিত ননীয়েও কৃতজ্ঞ অনুভৱ কৰিলে। পাছদিনা স্কুলত সভাঘৰ ভৰ্তি। বাছি ল'বলৈ দিয়া বিষয়সমূহৰ পৰা সি পচন্দ কৰাটো হ'ল চেষ্টা কৰি যোৱা, এদিন সফল হ'বা। সুন্দৰভাৱে সি কৈ গ'ল। সি ঘাইকৈ জোৰ দিলে এটা কথাত যে কঠোৰ প্ৰয়াসত সফলতা আহিবই। তাৰ যুক্তিৰ সি নিজেই প্ৰতীক হৈ গ'ল। প্ৰথমতে সি কিছু শুনাইছিল, লাহে লাহে সি চম্ভালি ল'লে। অধ্যাৱসায় শব্দটোত লাগি ধৰোঁতে সি মুহূৰ্তৰ বাবে হতাশ হৈছিল। হ'লেও সি সতি নগ'ল। সি ভাষণ সামৰাৰ লগে লগে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি পৰিল। ননীয়ে ৰাজহুৱা সভাত এয়া প্ৰথমবাৰৰ বাবে বক্তৃতা দিলে। সেইদিনা সি পুৰস্কাৰ নাপালে যদিও সভাপতিৰ আসনৰ পৰা অধ্যক্ষ মহোদয়ে তাৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰিলে। তেখেতে ক'লে, আজি কোৱা কথাখিনি যদি ননীয়ে নিজেই অনুসৰণ কৰে, এদিন বহুত কিবা কিবি কৰিব পাৰিব। 10 বছৰীয়া ল'ৰাটোৰ বাবে এয়া আছিল মূল্যৱান উদগনি। এটি সুখী মন লৈ সি ঘৰলৈ ঘূৰিল। বাটতে তাহাঁতৰ লণ্ড্ৰীখনত সোমাই সি দেউতাকক খবৰটো দিলে। ভাল কথা, তুমি চেষ্টা নেৰিবা। ঈশ্বৰে কৰিলে এদিন তুমি এজন ডাঙৰ বক্তা হ'ব পাৰিবা। পুতেকৰ কান্ধত চপৰিয়াই তেওঁ ক'লে। কঠোৰ পৰিশ্ৰমত তেওঁ যেনেকৈ গুৰুত্ব আৰোপ কৰিছিল, ঈশ্বৰতো তেনেকৈ গভীৰ বিশ্বাস ৰাখিছিল। আলমাৰীৰ পৰা কিতাপ দুখনমান উলিয়াই তেওঁ ননীৰ হাতত দিলে। আমাৰ এগৰাকী গ্ৰাহিকা শ্ৰীমতী ইৰাণীয়ে মোক দিছিল। তুমি নিশ্চয় পঢ়ি ভাল পাবা। ননীয়ে তৃপ্তিৰে ল'লে। দেউতাকৰ পৰাই সি কিতাপৰ আদৰ কৰিবলৈ শিকিছিল। যিমানে পঢ়িবা সিমানে নিজক ওপৰলৈ নিব পাৰিবা, তেওঁ কৈছিল। ননীক অৱশ্যে কিতাপ পঢ়িবলৈ ক'ব লগা নহৈছিল। পাত লুটিয়াবলৈ শিকাৰে পৰা সি কিতাপ ভাল পায়। 7 বছৰ বয়সলৈকে সি গুজৰাটী কিতাপ পঢ়িলে। তাৰ পাছত ইংৰাজীত ধৰিলে। এবাৰ কিতাপ এখন লৈ বহিলে আন সকলো কথা পাহৰি যায়, আনকি খেলিবলৈও নাযায়। আজি খেলিবলৈ আহিবানে? ননীয়ে লগতে লণ্ড্ৰীলৈ যোৱা হাফিজে সুধিলে। ননীৰ ইচ্ছা নাই। মই এইকেইখন শেষ কৰিব খুজিছোঁ। গোটেইকেইখন? হাফিজে বিশ্বাসেই কৰিব পৰা নাই। গোটেইকেইখন, ননীয়ে উত্তৰ দিলে। সি কিতাপ খৰকৈ পঢ়ে। তুমি খেলিবলৈ তেনেকৈ নাহাই। এনেকৈ অনবৰতে ভিতৰতে সোমাই থাকিলে তুমি তেনেই নিশকতীয়া হৈ পৰিবা, হাফিজে আকৌ ক'লে। মই এনেই সোমাই থাকোঁ বুলিনো তোমাক কোনে ক'লে? মোৰ মনটোক লগা আটাইখিনি ব্যায়ামেই মই কৰোঁ আৰু সেইটোও সমানেই উপকাৰী। মনটোৱে কথা নহয়, দেহাটোলৈও চকু দিব লাগে। হাফিজ, মগজুৰ কচৰত কৰিলেও এটা পৰিশ্ৰম হয়। খেলা ধূলা কৰা মানে এটা পৰিশ্ৰম কৰা। গতিকে কথা একেটাই, মই খেলিলোৱেই বা পঢ়িলোৱেই,
শক্তিৰ দহন দুয়োটাতে হয়। হাফিজ, তুমি ননীৰ লগত নোৱাৰা, সি যুক্তি এটা উলিয়াবই। মই ভাবোঁ ডাঙৰ হ'লে সি উকিল হ'ব। ল'ৰা দুটাৰ কথা শুনি দেউতাকে মাত লগালে। তেওঁ এনেও ঘৰত বা বন্ধু বান্ধৱৰ আগত কৈছিল, ননীৰ যুক্তি পানী নহৰকা, ডাঙৰ উকিলৰ এইটো প্ৰথম গুণ। ঘৰত পঢ়াৰ উপৰিও ননীয়ে গ্ৰাণ্ট ৰোডৰ পপুলাৰ বুক ডিপোলৈকো গৈছিল। মালিক ভটকালে ল'ৰাটোক কিতাপ লুটিয়াই মেলি চাবলৈ দিছিল। তেওঁ জানিছিল ল'ৰাটোৱে কিতাপ ভাল পায়, আনহাতে গোটেইবোৰ কিনিবও নোৱাৰে। এদিন তেনেকৈ তালৈ যাওঁতে তেওঁ ক'লে, এইখিনি কিতাপ আজিহে আহিছে, এই কপিটো বেয়া, তুমি এদিনৰ কাৰণে নিব পাৰা, কিন্তু চাবা বেছি বেয়া নকৰিবা, কাৰণ পৰহিলৈ মই এইখন ঘূৰাই দিম। ননীয়ে যেন নিজৰ কাণকেই বিশ্বাস কৰিব নোৱাৰিলে। হয় নেকি? আপোনাক বহুত ধন্যবাদ, মই কিতাপখন ভালকৈ ৰাখিম বাৰু, সি তপৰাই ক'লে। ঘূৰোতে সি বাটত পুৰণা কিতাপ বেচা দোকান দুখনমানত সোমাল। নতুন কিতাপ কিনিবলৈ সি পইচা যোগাৰ কৰিব নোৱাৰিছিল। পইচা গোটাই গোটাই সি পুৰণা কিতাপকে কিনিছিল। সেইদিনা সি পচন্দৰ কিতাপ নাপালে। ভটকালে দিয়া কিতাপখনকে বুকুত বান্ধি সি ঘৰমুৱা হ'ল। কিতাপখন স্বসহায়ৰ বিষয়ক আছিল। যদিও সি ক্লাছিক্স পঢ়িহে বেছি ভাল পাইছিল বা স্কুলত তাকেই কৰিছিল, এনেকুৱা চিৰিয়াছ কিতাপ সি ভাল পাইছিল, কাৰণ বহুত কথা শিকিব পাৰিছিল। সি কবিতাও প্ৰচুৰ পঢ়িছিল, তাৰ মনতো ৰৈছিল আৰু লগৰ ল'ৰাৰ আগত আবৃত্তি কৰি সকলোকে মুগ্ধ কৰিছিল। ঘৰ আহি পাই দেখিলে মাকে ভিখাৰী এজনক খাবলৈ দিছে। খাই উঠাৰ পাছত দেউতাকৰ পুৰণা চোলা এটাও দিলে। বুঢ়াই তেওঁলোকক আশীৰ্বাদ দি বিদায় দিলে। ননীৰ কাৰণে এইটো নতুন দৃশ্য নহয়। ননীৰ পিতৃ মাতৃ বৰ ধৰ্মপৰায়ণ তথা দুখীয়া নিচলাৰ প্ৰতি বৰ সহানুভূতিশীল আছিল। দেউতাকে প্ৰায়েই কৈছিল, ঈশ্বৰে আমাক ইমানখিনি দিছে নথকাবিলাকৰ লগত ভগাই খাবলৈহে। দেউতাকৰ লণ্ড্ৰীৰ হিচাপ নিকাচ ননীয়ে নিয়াৰিকৈ ৰাখিছিল। সি প্ৰায়েই দেখিছিল আৰ্থিক অৱস্থা ভাল নোহোৱা গ্ৰাহকৰ পৰা দেউতাকে পইচা কমাই লৈছে। এদিন সি দেউতাকক সুধিলে, দেউতা, এই শাড়ীখন ড্ৰাই ক্লিন কৰাৰ বাবে তুমি 1 অনাহে ল'লা, কিন্তু এনেতো 2 অনা ল'ব লাগে। হওঁতে হয়, কিন্তু সেইখন মানুহগৰাকীৰ একমাত্ৰ ভাল শাড়ী, ভতিজীৰ বিয়া খাবলৈ লাগে। তেওঁনো আমাৰ হাৰ মতে কেনেকৈ দিব? ননী মনে মনে থাকিল। লাহে লাহে সিও এইবিলাক কথা বুজি পোৱা হৈছে। ডাঙৰ হ'লে তুমি কি হ'বা? চুবুৰীৰে এজনে এদিন ননীক সুধিলে। মই এজন বিখ্যাত মানুহ হ'ব খোজোঁ, ননীয়ে উত্তৰ দিলে। আৰু বিখ্যাত হৈ কি কৰিবা? দেশখনৰ কাৰণে, ইয়াৰ দুখীয়া মানুহখিনিৰ কাৰণে কিবা কৰিব বিচাৰোঁ, ননীয়ে প্ৰত্যয়েৰে ক'লে। অৱশ্যে সি কেনেকৈ কি কৰিব একো বুজি পোৱা নাছিল। বঞ্চিত মানুহখিনিৰ বাবে সি সদায় গভীৰভাৱে ভাবিছিল। সিহঁতৰ ওচৰতে জাহাংগীৰ বুলি ঘাটমাউৰা ল'ৰা এটা আছিল। ঘৰৰ মানুহে তাক বৰ বেয়া ব্যৱহাৰ কৰিছিল। গালি খাই, মাৰ খাই সি অনবৰতে কান্দিয়েই আছিল। ননীয়ে তাক মাজে মাজে ইটো সিটো দিছিল বা কেতিয়াবা তাৰ লগত অকণমান খেলিছিল। সিও ননীক ভাল পাইছিল। এদিন শ্ৰীমতী পালকিৱালাই বাদাম কেইটামান আনিলে। তেওঁ প্ৰায়েই কিনি অনা বাদাম বাকলি গুচাই ল'ৰা ছোৱালীকেইটাক খাবলৈ দিয়ে। সেইদিনাও তেওঁ বাদামকেইটা ল'ৰা ছোৱালীকেইটালৈ বুলি বাকলি গুচাই থৈ দিলে। ননীয়ে স্কুলৰ পৰা ঘূৰি আহি কেইটামান ল'লে। পঢ়ি থাকোঁতে এটা এটাকৈ গলিয়াই থাকিবলৈ সি ভাল পায়। সি কিতাপ এখন লৈ বহোতেই জাহাংগীৰৰ কান্দোন শুনিবলৈ পালে, কিন্তু কিতাপ এৰিবলৈ তাৰ মন নগ'ল। প্ৰথমটো বাদাম মুখলৈ নিওঁতেই দেউতাকে মাত দিলে, ননী, তুমি জাহাংগীৰক বাদাম কেইটামান দিয়া উচিত বুলি নাভাবানে? ননীৰ চিন্তা কিতাপত। সি ফটকৈ কৈ দিলে, কেলে দিম তাক? মায়ে মোক দিছে, আছেও কেইটামানহে, আৰু বাদাম মই বৰ ভাল পাওঁ। ননীৰ মুখত সাধাৰণতে এনে কথা নোলায়। তাতে সি জাহাংগীৰক ভালো পায়। দেউতাকে তাক লাহেকৈ ওচৰলৈ মাতিলে। ওচৰতে বহুৱাই লৈ হাতখনত ধৰি ক'লে, চোৱা, ঈশ্বৰে তোমাক ইমানখিনি দিছে। তোমাৰ মাৰা দেউতাৰা আছে,
মোৰ এটা নিয়মীয়া উপাৰ্জন আছে, এটা ভাল ঘৰ আছে, আমাৰ শিক্ষা দীক্ষা আছে, ভগৱানে কিয় দিছে ইমানখিনি? যাতে আমি কম ভাগ্যৱানসকলৰ সৈতে ভগাই খাব পাৰোঁ। নিজৰ কাৰণেই সকলো ৰাখি স্বাৰ্থপৰৰ জীৱন কটাবলৈ ঈশ্বৰে আমাক নাই দিয়া। এতিয়া জাহাংগীৰলৈ চোৱা, তাৰ মাক নাই, দেউতাক নাই, একোৱেই নাই। তাৰ তুলনাত তোমাৰ গোটেইখিনি আছে। আন নহ'লেও সেই বাদামকেইটাও তাৰ লগত ভগাই নাখালে ঈশ্বৰে ভাল পাবনে? ননীয়ে হাতৰ বাদামকেইটা লৈ চালে। ঘাম লাগি অলপ তিতি গৈছে। দেউতাকে তাক টান কথা শুনোৱা নাছিল, জোৰ কৰি একো কৰিবলৈও কোৱা নাছিল। কিন্তু মৰমেৰে কোৱাখিনিতে ননী পতিয়ন গ'ল। নিকা ৰুমাল এখনত বাদামকেইটা সামৰি সি ওলাল। দেউতা, মই আহি আছোঁ। মোৰ কাৰণে নেকি? ননীয়ে আগবঢ়াই দিয়া বাদামকেইটালৈ চাই সৰু ল'ৰাটোৱে সুধিলে। চলচলীয়া চকু দুটাৰে সি বাদামকেইটালৈ ভোকাতুৰ দৃষ্টিৰে চালে। অলপ আগতে তাক দিব নোখোজা কথাটো ভাবি ননীৰ দোষী দোষী লাগিল। লোৱা জাহাংগীৰ, তোমাৰে। তোমাৰ কটা, নোখোৱা নেকি? নাই জাহাংগীৰ, মই বহুত খালোঁ, এইখিনি তোমাৰ বাবে। জাহাংগীৰে আকৌ কান্দিলে। ননীৰ লাগিল চিন্তা। কি হ'ল আকৌ? ননীয়ে সুধিলে। জাহাংগীৰে উত্তৰ নিদিলে, মাথোন তাক সাবটি ধৰিলে। ল'ৰাটো কিছু শান্ত হ'লত ননী চিন্তিত মনেৰে ঘৰলৈ আহিল। দেউতা, জাহাংগীৰে মই তাক বাদামকেইটা দিয়াৰ পিছতো কিয় কান্দিলে? মানুহে খুব নিষ্ঠুৰ ব্যৱহাৰ কৰিলেও শিশু এটাই কান্দে, মৰম কৰিলেও কান্দে। এটা দুখৰ যন্ত্ৰণাৰ কান্দোন, আনটো তৃপ্তিৰ আনন্দৰ কান্দোন। এতিয়া দেখিলানে মানুহে ইজনে সিজনক দিয়াটো কিমান গুৰুত্বপূৰ্ণ? ইমান সৰু বস্তু এটাও যদি মানুহ এজনক ইমান সুখী কৰিব পাৰে, তেন্তে মই এই কাম কৰাৰ আৰু অনেক উপায় উলিয়াবলৈ চেষ্টা কৰিব লাগিব। ননীয়ে সেই মুহূৰ্ততে সিদ্ধান্ত ল'লে। পৃথিৱীত জাহাংগীৰৰ নিচিনা নিঃসহায় অলেখ আছে, যি নিজৰ কাৰণে সংগ্ৰাম কৰিব পৰা নাই। ময়েই তেওঁলোকৰ হকে যুঁজিব পাৰোঁ দেখোন। সৰু ল'ৰাটোৱে ভাবিলে। কাহিনীটো ইয়াতে শেষ হৈছে। কাহিনীটোৰ দ্বাৰা তোমালোকে বুজি পালানে যে সৰুৰে পৰাই ননী পালকিৱালাৰ অন্তৰত দুখীয়া গৰীব মানুহখিনিৰ প্ৰতি এটা সহানুভূতিশীল মন আছিল, বা তেওঁৰ পৰিয়ালৰ লোকসকলে সেই সহানুভূতিশীল মন এটা তেওঁৰ মনত অন্তৰত জন্ম দিবলৈ চেষ্টা কৰিছিল। আৰু তাৰ ফলস্বৰূপেই পিছৰ জীৱনলৈ গৈ তেখেতে গৰীবৰ বা দুখীয়াজনৰ জীৱনৰ উপকাৰত আহিব পৰা কাম কিছুমান কৰিছিল। আগৰ ননী পালকিৱালাৰ বিষয়ে কওঁতেই কৈছোঁ যে তেখেতে বহুত মানুহৰ কেছ আদালতত বিনা পাৰিশ্ৰমিকে যুঁজিছিল। দ্বিতীয় কথা, চেষ্টাৰ অসাধ্য একো নাই। প্ৰতিটো কথাতে যিজন মানুহে লাগি ধৰিছিল, যিজন খোনা আছিল, সেই মানুহজনেই এসময়ত গৈ এজন ডাঙৰ বক্তা হ'ল, যিয়ে হাজাৰ হাজাৰ মানুহক সম্বোধি বক্তৃতা দিব পৰা হৈছিল। গতিকে চেষ্টাৰ অসাধ্য একো নাই। আৰু আমাৰ জীৱনটো আনৰ জীৱনৰ কিঞ্চিত মানুহ উপকাৰত আহিলেহে আচলতে আমাৰ জীৱন ধাৰণ সাৰ্থক হয়। এই কথা দুটা তোমালোকে নিশ্চয় এই কাহিনীৰ দ্বাৰা উপলব্ধি কৰিব পাৰিছা। কাহিনীটো কেনে পালা মোক জনাবলৈ নাপাহৰিবা। আজিলৈ ইয়াতেই এৰিছোঁ। ধন্যবাদ।